নমস্কাৰ। মোৰ জন্মান্তৰৰ পুণ্য প্ৰতাপত মই অন্য এক যাত্ৰা আৰু বৃন্দাবন বিদ্যাবাস এই দুটা অনুষ্ঠানৰ মাধ্যমত অসমৰ বিভিন্ন স্থানত সেৱা যাত্ৰা কৰা এক পৰম দুৰ্লভতম সৌভাগ্য প্ৰাপ্ত কৰিছিলোঁ। আমাৰ অন্য এক যাত্ৰাৰ সঞ্চালক লোহিত নাথ আৰু বৃন্দাবন বৃদ্ধাশ্ৰমৰ সঞ্চালক লোহিত নাথ দেৱ মোৰ লগত আছিল। এই যাত্ৰাবিলাকৰ মাজেৰে মই যিখিনি অলৌকিক অভিজ্ঞতা লাভ কৰিছিলোঁ, সেই অলৌকিক অভিজ্ঞতাই মোক জীৱনৰ কিছুমান পৰম দুৰ্মূল্যতম সত্যৰ লগত পৰিচয় কৰাইছিল। যেনেকৈ আমাৰ বৃন্দাবনৰ পৰম সন্ত স্বামী শ্ৰী শ্ৰী প্ৰেমানন্দজী মহাৰাজে তেওঁ বালকালতে কৈশোৰ কালতে যেতিয়া সন্ন্যাস লৈ কিনে গৃহ ত্যাগ কৰিলে, তাৰপিছত তেওঁ দুটা কিডনী যেতিয়া বিকল হৈছিল আৰু সেই সময়ত তেওঁ যেতিয়া বিভিন্ন সংঘৰ্ষৰ মাজেৰে বিভিন্ন ঠক্কৰ খাই খাই অসংখ্য আশ্ৰমত অসংখ্য অকথ্য নিৰ্যাতন ভোগ কৰি অসংখ্য মানুহৰ অসংখ্য ঠাট্টা বিদ্ৰূপৰ পাত্ৰ হৈ 7 দিন 8 দিনলৈকে ভোগত থাকি তাৰপিছত তেওঁ কেনেকুৱা কৰি সন্ন্যাস মাৰ্গত পৰম সিদ্ধি লাভ কৰি শেষত বৃন্দাবনত আহিল আৰু শেষত তেওঁ ভগৱত প্ৰাপ্ত মহাপুৰুষ হৈ কিভাৱে আজি কোটি কোটি মানুহৰ বন্দনীয় হ'ল, এই বিষয়ে আপোনালোকে সকলোৱে প্ৰায় কম বেছি পৰিমাণে জানে। যে সেই ঠক্কৰ তেওঁ যদি নাখালে হয়, তেনেহ'লে জীৱনৰ কিছুমান পৰম সত্যৰ লগত তেওঁ পৰিচয় হ'ব নোৱাৰিলে হয়। তেওঁক বুলেট প্ৰুফ জেকেট বনাবৰ কাৰণে স্বয়ং প্ৰকৃতিয়ে স্বয়ং বিধাতাই তেওঁৰ জীৱন নাট্যৰ আড়ালত থাকি তেওঁক জীৱনটো সেইভাৱে তেওঁৰ প্ৰাৰব্ধ ৰচনা কৰিছিল, সেইভাৱে তেওঁৰ জীৱনৰ সেই বিৰলতম অভিজ্ঞতাবিলাক তেওঁক দিছিল। তেওঁক অপাৰ দুখ কষ্ট, অপাৰ ধিক্কাৰ, অপাৰ গ্লানিৰ মাজেৰে তেওঁক তিলে তিলে গঢ়ি শেষত তেওঁক এজন পৰম প্ৰেমানন্দ ভোগী ব্ৰহ্মানন্দ ভোগী মহাপুৰুষত পৰিণত কৰিছিল। যদি পাৰ্থৰ ঠক্কৰ তেওঁ নাখালে হয়, তেনেহ'লে সেই পাৰ্থৰে কেতিয়াও এটা অনিন্দ সুন্দৰ অৱৰ্ণনীয় মূৰ্তিৰ ৰূপত দেৱী মূৰ্তি দেৱমূৰ্তিৰ ৰূপত প্ৰকাশ নহ'লে হয়। চাওক, মই যিকেইটা ভ্ৰমণ কৰিছোঁ সেই ভ্ৰমণকেইটাৰ মাজেৰে মই এই কথাটো প্ৰমাণ পালোঁ যে মানুহে যিমান কষ্ট, যিমান যন্ত্ৰণা, যিমান অশ্ৰুপাত, যিমান ধিক্কাৰ, যিমান গ্লানি জীৱনত বেমাৰৰ পৰা পায়, অসাধ্য ৰোগৰ পৰা পায়, আৰু যিসকলে অসাধ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত যিসকলে হুৰাহুৰাই দিন ৰাতি কান্দি আছে, ৰাস্তাৰ কিনাৰত আমি প্ৰায় দেখোঁ হুৰাহুৰাই কান্দি থকা অসংখ্য মানুহ, যিসকলে কোনোদিন চিকিৎসাৰ অভাৱ, কোনো দিনে চিকিৎসাৰ কোনো হেৰিয়ে পোৱা নাই। হয়তো কেতিয়াবা মেডিকেলত গৈছে, দুটা হয়তো কিবা সাধাৰণ ঔষধ পাইছে। কিছুমানেতো হাত ভৰি ছিঙি এনেকুৱা কৰি পৰি আছে যে মেডিকেলতো তাক লৈ যাবলৈ কোনো মানুহ নাই। তাৰ ওচৰত কোনো চৰকাৰতো দূৰৰ কথা, কোনো NGO নাহে, কোনো মানৱতাবাদীও নাহে, কোনো নাহে। আৰু কিছুমানে এনেকুৱাও মানুহ মই অসংখ্য পাইছোঁ, বছৰৰ পিছত বছৰ বিচনাত পচি আছে এখন হুইল চেয়াৰ অভাৱত। তে সেনেকুৱা অসংখ্য মানুহৰ ওচৰত গৈছোঁ। কিছুমানে অসাধ্য বেমাৰত বিভিন্ন চিকিৎসা কৰি হাত দাঙি দিছে, সেনেকুৱা অসংখ্য পৰিয়ালত গৈছোঁ। আমি যেতিয়া পাঠশালাৰ পৰা অলপ দূৰত মিতালী বুলি এগৰাকী ছোৱালীৰ ঘৰত গৈছিলোঁ, মিতালীক দেখি কিনে মিতালীৰ মাকে আমাক দেখি হুইল চেয়াৰ লৈ যোৱা দেখি প্ৰায় 1 ঘণ্টামান হুৰাহুৰাই কান্দিছিল। প্ৰথমতে আমি হাঁহা বুলি ভাবিছিলোঁ, পিছত গম পাইছোঁ যে 1 ঘণ্টা কান্দিছে। কাৰণ আনন্দৰ উত্ৰাৱল অৱস্থাত মানুহে যে হুৰাহুৰাই কান্দিব পাৰে আমি সিদিনা উপলব্ধি কৰিছিলোঁ। কাৰণ 12 বছৰ ঘৰ নৰকত ডুবি আছিল, কিন্তু সেই ছোৱালীজনীৰ ওচৰত কোনো গাঁওবুঢ়া, কোনো বিধায়ক, কোনো NGO কোনো যোৱা নাছিল। হিতেশ্বৰ কলিতা বুলি এজন ব্যক্তিৰ ওচৰত আমি গৈছিলোঁ শুৱালকুছিত, তাতে তেওঁ প্ৰথমতে আধা ঘণ্টামান হুৰাহুৰাই কান্দিছিল। কাৰণ তেওঁ পুৰা 12 বছৰ এই গণেশগুৰি বম ব্লাষ্টত যিজন মহানায়কক আমাৰ হাইকোৰ্টে নিৰ্দোষী বুলি এৰি দিছে, যি গণেশগুৰি ব্লাষ্টৰ মহানায়কক সম্পূৰ্ণৰূপে নিৰ্দোষ বুলি ঘোষণা কৰি এৰি দিছে, তেওঁ আজি বুকু ফুলাই ঘূৰি ফুৰিছে, তাতে কত শ মানুহ চিৰজীৱনৰ কাৰণে বিকলাংগ হৈ গৈছিল। সেই ব্যক্তিজনৰ ওচৰত যাওঁতে তেওঁ প্ৰথমতে কান্দিছে, পুৰা 45 মিনিট সময় তেওঁ কান্দিছে। এখন হুইল চেয়াৰ তেওঁ 10-12 বছৰ ধৰি তেওঁতে পোৱা নাই। তাৰ ওচৰৰ মানুহে তেওঁৰ নামো নাজানে। কোনো মানুহে 50 টকা কৰি বা 10 টকা কৰি দিয়াৰ কথাও ভাবা নাই। কোনো NGO নাই, কোনো গাঁওবুঢ়াও নাই, কোনো চৰকাৰ একো নাই। গতিকে এই যিখিনি মানুহৰ ওচৰত মই গ'লোঁ, এই মানুহখিনিৰ ভয়ানক যন্ত্ৰণা দেখি মই এটা কথা হাড়ে হিমজে উপলব্ধি কৰিলোঁ যে যিমান কষ্ট, যিমান যন্ত্ৰণা মানুহে বেমাৰৰ সময়ত পায়, জীৱনত অসাধ্য ৰোগৰ সময়ত পায় বা অসাধ্য ৰোগৰ চিকিৎসা নোপোৱা প্ৰাণীবিলাকে যিমান কষ্টত থাকে, যিমান ধিক্কাৰ আৰু গ্লানিৰ মাজত থাকে, সিমান ধিক্কাৰ, সিমান গ্লানিৰ মাজত, সিমান অশান্তিৰ মাজত কোনো নাথাকে। মই মোৰ নিজৰ মাক দেখা পাইছোঁ। কাৰণ মায়ে যদিও সকলো চিকিৎসা পাইছে, ৰিফাইনাৰীত দেউতাই চাকৰি কৰিছিল, গতিকে এলোপেথিৰ পৰা আয়ুৰ্বেদৰ পৰা সৰ্ব চিকিৎসা পোৱা স্বত্বেও মায়ে জীৱনত প্ৰায় 50 বছৰ ধৰি দিন ৰাতি মৃত্যু কামনা কৰিছিল। কাৰণ সকলো চিকিৎসাৰ অতীত কাৰণ এটাও বেমাৰ ভাল নাপালে জীৱনটোত।
তে মই এই দৃশ্যবিলাক দেখি 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 গোটেই জীৱনটো কান্দিছিলোঁ আৰু এতিয়াও মই টিভিটো খুলিলে এনেকুৱা অসংখ্য হুৰাহুৰে কান্দি থকা বাচ্চা দেখা পাওঁ কাৰোবাৰ হাওঁফাওঁত ফুটা হৈছে কাৰোবাৰ অসাধ্য কেঞ্চাৰ কাৰোবাৰ কিডনী ষ্টোন কাৰোবাৰ কিবা ষ্টোন চিকিৎসা কৰিবলৈ পইচা নাই ৰাস্তাইদি গ'লেও এনেকুৱা অসংখ্য ব্যক্তি লগ পাওঁ যাৰ চকু নাই হাত নাই ভৰি নাই চুচৰি গৈ আছে বা অন্যান্য বিভিন্ন ধৰণৰ দুৰ্ঘটনাগ্ৰস্ত হৈ ৰাস্তাত পচি গেলি মৰি আছে এখন দোকান পৰ্যন্ত দিবলৈ সামৰ্থ্য নাই এনেকুৱা আমি প্ৰায় দেখি থাকোঁ অলপতে এনে এজন ব্যক্তিক লোহিত আৰু মই গৈখিনি এখন সৰু দোকান বনাই দিয়া দৃশ্য আপোনালোকে ভিডিঅ'ত নিশ্চয় দেখা পাইছে যে তেনেকুৱা ঘটনাবিলাকে মোক এটা কথা শিকালে যে পণ্ডিত মূৰ্খ জ্ঞানী অজ্ঞানী সাধু অসাধু বুলি কোনো কথা নাই অখাদ্য বেমাৰত মানুহ যেতিয়া কষ্ট খায় তেতিয়া মহাপণ্ডিতেও তেতিয়া তাৰ মানসিক অৱস্থাটো এটা মহামূৰ্খৰ লগত তেওঁৰ একো পাৰ্থক্য নাথাকে পৰম সন্তয়ো ব্যাধিত কষ্ট খাই থকাৰ সময়ত তাৰ সন্তত্ব পাহৰি যায় সি এটা সাধাৰণ চুৰ ডকাইতৰ দৰে হৈ যায় এজন পৰম সমাজসেৱী পৰম দাৰ্শনিক ব্যক্তিয়ে যেতিয়া বেমাৰত কষ্ট খাই থাকে সি এজন সাধাৰণ স্বাৰ্থান্ধ ব্যক্তিৰ সমতুল্য তাৰ মানসিক স্থিতি হৈ যায় এজন পৰম জ্ঞানী পৰম প্ৰেমিক পৰম ভক্তয়ো বেমাৰত কষ্ট পাই থকাৰ সময়ত এজন সাধাৰণ পাপিষ্ঠৰ দৰে হুৰাহুৰে কান্দে কাৰণ ৰামকৃষ্ণ পৰমহংসই গলৰ কেঞ্চাৰত কষ্ট পাই কিনে যেতিয়া কান্দিছিল সেই দৃশ্যবিলাক মই পঢ়িছিলোঁ বিভিন্ন কিতাপত মই তেতিয়া গম পাইছিলোঁ যে পৰম সন্তয়ো অসাধ্য বেমাৰত কষ্ট খালে কি অৱস্থা হয় যে বেমাৰ এনে এটা বস্তু য'ত পণ্ডিত মূৰ্খ চুৰ ডকাইত সাধু সন্তৰ পৰা আদি কৰি সকলোৰে ভয়ানক অৱস্থা সকলোৱে তাৰমানে হুৰাহুৰে কান্দে মই মোৰ জীৱনত এটা বিৰাট ডাঙৰ এটা শিক্ষা পাইছিলোঁ এবাৰ মোৰ কিডনী ষ্টোন হওঁতে ৰাতি বিষত মই পাগল হৈ কিনে ৰাতিতো মই এখনো ফাৰ্মাচী নাপালোঁ বেজি এটা ল'বলৈ গোটেই ৰাতি কান্দি আছোঁ পুৱা উঠি কিনে এই ফাৰ্মাচীত গৈছোঁ এই ফাৰ্মাচীত গৈছোঁ কোনো এখন ফাৰ্মাচীতে মই নাপাওঁ খোলা নাপাওঁ শেষত 9টা বজাত এখন ফাৰ্মাচী খুলিল তাৰপিছত এই জবৰদস্তি কৰি মই লগে ফাৰ্মাচীখন খোলাৰ লগে লগে বেজি এটা ল'লোঁ যেতিয়া গোটেই ৰাতি মই কিন্তু বিষত কষ্ট খাই আছোঁ কিন্তু যিটো মানুহে মোক বেজিটো দিছিল সেই মানুহটোক মই লক্ষ লক্ষ কোটি বাৰ আশীৰ্বাদ প্ৰদান কৰিছিলোঁ অথচ বেজিটো এটা সাধাৰণ 30-40 টকাৰ বেজি সি মোক একো উপকাৰ কৰা নাই আৰু সেই বেজিটো এটা সাময়িক সকাহে দিয়ে তাৰ বাহিৰে কাকো একো কৰিব নোৱাৰে গতিকে চাওক এই ৰোগীৰ যিটো চিকিৎসা জৈন সন্তসকলে কিন্তু এই কথাটো কিন্তু হাজাৰ বাৰ লাখ বাৰ কৈছে তেওঁলোকে উপাৰ্জনৰ এটা বিশেষ অৰ্থ ৰোগীৰ চিকিৎসাৰ কাৰণে থৈ দিয়ে এনেইতো তেওঁলোকে গো সেৱাৰ পৰা ভূতযজ্ঞৰ পৰা মানৱতাৰ সেৱাৰ পৰা বিভিন্ন ধৰণৰ সেৱা তেওঁলোকে কৰে মাৰোৱাৰীবিলাকে মৃত্যুৰ পিছতো তেওঁলোকে মৃত্যু ভোজৰ নামত লাখ টকা খৰচ নকৰি মৃতকৰ নামত সমাজ সেৱাৰ নামতহে এটা পুঁজি এটা ব্যয় কৰে যিটো আমি অসমীয়াবিলাকক এইবিলাক কথাটো কল্পনাই কৰিব নোৱাৰিম আমাৰ অসমীয়াবিলাকে কেইটা ছাগলী মাৰিব পাৰিব কেইটা মুৰ্গী মাৰিব পাৰিব কেইটা ডাঙৰ মাছ হত্যা কৰিব পাৰিব শ্ৰাদ্ধৰ সময়ত সেই লৈ কিনে ভয়ানক কম্পিটিশ্যন হৈ যায় যদি কোনোবাই সেই কম্পিটিশ্যনত অংশগ্ৰহণ নকৰে মোৰ দৰে তেনেহ'লে সি নিজৰ আত্মীয় স্বজনৰ কালশত্ৰু হ'ব ওচৰ চুবুৰীয়াই তাক হাঁহিব নানান বিদ্যুৎ ঠাট্টা কৰিব আৰু সকলোৰে অপযশ কলংকৰ বলি হ'ব কিন্তু জীৱনত এটা বিৰাট পৰম সত্যক মই উপলব্ধি কৰিলোঁ যে আমাৰ উপাৰ্জনৰ অন্ততঃ 40% বা 50% এই যিবিলাকে অসাধ্য ৰোগত যিসকলে কষ্ট খাই আছে এওঁলোকৰ যদি আমি সেৱাত লগাব পাৰোঁ যিসকলে ৰাস্তাৰ কিনাৰতে হাত ভৰি নোহোৱা হৈ কিনে দিন ৰাতি নৰক যন্ত্ৰণা ভুগি আছে কিডনী পাথৰত নৰক যন্ত্ৰণা ভুগি আছে কোনোবাই বলাকৃতা হৈ ৰাস্তাৰ কিনাৰত পচি গেলি মৰি আছে তাক চাউণ্ড নাই কোনোবাই অন্ধ হৈ নৰক যন্ত্ৰণা ভুগি আছে কোনোবাই হয়তো বিচনাতে আছে কোনোবাই হয়তো মেডিকেলতে বিনা চিকিৎসাত পচি গেলি মৰি আছে কাৰণ মেডিকেলত সেইবিলাক বেমাৰীক কোনো পাত্তাই নিদিয়ে ডাক্তৰে যিবিলাক বেমাৰীৰ মাক বাপেকে 1000 টকা ডেইলি 1000-2000 টকা ডাক্তৰৰ পকেটত সোমাই থৈ দিব পৰা নাই সেইবিলাক বেমাৰীকতো একো বুলি গণ্য নকৰে ঘোৰ নৰকত ডুবি আছে তেওঁলোকে ঔষধো নাপায় ডাক্তৰে নাচাই ভাল কৰি নামত এনেইটোৰ বিচনাত বছৰ পিছত মাহৰ পিছত মাটিত পেলাই থৈ দিছে তে এইসকলৰ নামত চিকিৎসাৰ নামত আমি যদি এটা বিশেষ পুঁজি প্ৰত্যেকে যদি ব্যয় কৰা আমাৰ সংকল্প লওঁ যে মোৰ ইনকামৰ মই 40-45% মই সদায় ৰোগীৰ চিকিৎসা কৰিম যিসকলে ডাল দৰিদ্ৰ অসাধ্য ৰোগত কষ্ট খাই আছে তেওঁলোকে আমাক যিটো আশীৰ্বাদ দিব কাৰণ মই মিতালীৰ দেখা পাইছোঁ মিতালীৰ মায়াকে 1 ঘণ্টা কান্দি মোক হিয়া উজাৰি আমাক আশীৰ্বাদ দিছিল লোহিত আৰু মোক হিতেশ্বৰ কলিতাই আমাক কান্দি আশীৰ্বাদ দিছিল আমি শুৱালকুছিত যিটো যাত্ৰা কৰিছিলোঁ তাৰ আগত মাজতে আৰু কেইটামান এনেকুৱা আমি যাত্ৰা কৰিছোঁ তেওঁলোকে অসাধ্য বেমাৰত কষ্ট খাই যিসকল ব্যক্তি আছে তেওঁলোকৰ ওচৰত আমি যেতিয়া গৈছোঁ তেওঁলোকে বহুত কান্দি আশীৰ্বাদ দিছে আমাক অজস্ৰ আৰু মই নিজৰ জীৱনৰ উদাহৰণটো ক'লোঁ নিজে কেনেকুৱা কৰি ৰাতি কষ্ট খাই থাকি কিনে পুৱা এটা সাধাৰণ বেজি দিয়া ফাৰ্মাচী এখনক কেনেকুৱা কৰি লক্ষ আত্মাৰ পৰা আশীৰ্বাদ দিব পাৰিছিলোঁ তে চাওক আপোনাৰ জীৱনত মানৱতাবাদী কৰ্ম 100 কোটি আছে
আপুনি খণ্ড সেৱা কৰিব পাৰে খণ্ড সেৱা কৰিলে প্ৰসন্ন চিত্ত আশীৰ্বাদ নিশ্চয় দিব ব্ৰাহ্মণ সেৱা কৰিলে প্ৰসন্ন চিত্তৰ আশীৰ্বাদ পাব অন্যান্য যিসকল তোৰ কাৰোবাৰ মাটি নাই কাৰোবাৰ ঘৰ নাই কোনোবাই বিদ্যা নাই কোনোবাই দুৰ্মেধাৰ কাৰণে কোনোবাই বিভিন্ন অশান্তিত কষ্ট খাই আছে তেওঁলোকক সেৱা কৰিলে তেওঁলোকে প্ৰসন্ন হৃদয়ৰ আশীৰ্বাদ নিশ্চয় দিব কিন্তু যিটো আশীৰ্বাদ মানুহৰ আত্মাৰ পৰা মানুহে কান্দি কান্দি দিব সেইটো মোৰ নিজৰ জীৱনত মই প্ৰমাণ পালোঁ আৰু মই যিখিনি সেৱা কৰিলোঁ তাৰ পৰা প্ৰমাণ পালোঁ সেইটো এই অখাদ্য ৰোগত যিসকলে কষ্ট খাই আছে কাৰণ মোৰ মাৰ জীৱনত মই দেখা পালোঁ মায়ে সেইসকলক ব্যক্তিক লক্ষ্য আশীৰ্বাদ জীৱনত কান্দি কান্দি দি থৈ গৈছে যিসকলে মাক অলপ শাৰীৰিকভাৱে অলপমান সকাৰিবলৈ চেষ্টা কৰিছিল এইটো আয়ুৰ্বেদিক হওক এলোপেথিক হওক বা কোনোবাই ফিজিঅ'থেৰাপি হওক অথচ মাৰ এটাও বেমাৰ ভাল কৰিব নোৱাৰিলে তে এইটো মই দেখা পালোঁ মোৰ জীৱনত যে জীৱনত আপুনি যদি অন্তৰাত্মাৰ যদি কাৰোবাৰ যদি আশীৰ্বাদ পাব বিচাৰিছে তেনেহ'লে একফাল অন্য সেৱা যিমান সেৱা আছে ব্ৰহ্মাণ্ডত সকলো সেৱা এখন পাল্লাত থৈ দিয়ক আৰু ইফালে এখন পাল্লাত আৰু এই সেৱাটো হৈছে অখাদ্য ৰোগীৰ যিটো সেৱা যিসকলে ৰাস্তাৰ কিনাৰত যিসকলে পচি আছে যোনে হস্পিটেলতো লৈ যাব পৰা যাৰ কোনো মানুহ নাই কোনো অনুষ্ঠান নাই কোনো NGO নাই আৰু যিসকলে নিজৰ বিচনাত ঘৰত বছৰ পিছত বছৰ পচি আছে অথবা যিসকলে মেডিকেলত পচি আছে ডাক্তৰে মানুহ বুলি গণ্যই কৰা নাই কাৰণ পইচা ঢালিব পৰা নাই ডাক্তৰৰ পিছফালে পইচা দিব পৰা নাই গতিকে পাত্তাই দিয়া নাই যে এনেকুৱা ব্যক্তিক আমি আমাৰ এটা ইনকামৰ এটা বৃহৎ অংশ আমি যদি তেওঁলোকৰ সেৱাত লগাই দিব পাৰোঁ তেওঁলোকক যদি আৰোগ্য কৰি তুলিব পাৰোঁ অথবা আৰোগ্য কৰি তুলিব নোৱাৰিলেও যদি অথবা উপশম যদি কৰিব পাৰোঁ কিছু পৰিমাণে তেওঁলোকে যিটো আত্মাৰ যিটো আশীৰ্বাদ সেইটোৱে আপোনাৰ গাত লাগিবই কাৰণ তেওঁলোকে হুৰাহুৰাই কান্দি কান্দি যিটো আশীৰ্বাদ দিব সেইটো মিতালীৰ মাকৰ পৰা মই দেখা পাইছোঁ হিতেশ্বৰ কলিতাৰ পৰা মই দেখা পালোঁ আৰু মোৰ নিজৰ জীৱনত মই দেখা পালোঁ মই নিজেও কাৰোবাক কান্দি কান্দি আশীৰ্বাদ দিছিলোঁ সেইটো যদি পাই যায় তেনেহ'লে বুজি ল'লে যে আপোনালোকৰ কোটি টকাৰ লটাৰী লাগি গ'ল তাৰমানে আপোনাৰ জীৱনত সেই আশীৰ্বাদটো কাৰোবাৰ পৰা যদি পাইছে তাৰমানে 16,000 কোটি টকাৰ লটাৰী আপোনাৰ জীৱনত লাগি গ'ল বুলি আপুনি বুজি লওক এই আশীৰ্বাদটোৱে আপোনাৰ জীৱনৰ সৰ্বমংগলৰ কাৰণ হ'ব আপোনাৰ জন্মকুণ্ডলীৰ শনি ৰাহু কেতু শুক্ৰ সৰ্বগ্ৰহদোষ নক্ষত্ৰদোষ বাস্তুদোষ সৰ্বদোষ ভস্ম কৰি দিব আৰু আপোনাৰ জীৱনত আহিবলগীয়া ভয়ংকৰতকৈ ভয়ংকৰ প্ৰাৰব্ধবিলাক ভয়ংকৰতকৈ ভয়ংকৰ অদৃষ্টবিলাক ভয়ংকৰতকৈ ভয়ংকৰ দুৰ্ভাগ্যবিলাকে খণ্ডন কৰি আপোনাক পৰলোক অমৃতময় মধুময় আনন্দময় বনাই দিব ইহলোক অমৃতময় মধুময় আনন্দময় বনাই দিব আপোনাৰ সম্পূৰ্ণ ঘৰ পৰিবাৰত শাশ্বত শান্তি সুখ আৰু মংগলৰ নিলয় বনাই দিব জীৱন অমৃতময় মধুময় সচিত আনন্দময় ব্ৰহ্মানন্দ হোমানন্দ পৰমানন্দময় কৰি দিব চাৰিওফালৰ পৰা আপোনাক মালামাল কৰিব এইটো বৃহত্তম সেৱা জীৱনত আৰু ইয়াত কৰি শ্ৰেষ্ঠতম সেৱা আৰু কিবা আছে বুলি মোৰ ভাৱ নহয় তে নিশ্চয় ভাল পাইছে আপোনালোকে বাওঁফালৰ লাইক বটনটো লগে লগে টিপি মনোবল বঢ়াই দিব লগে লগে শ্বেয়াৰ কৰি দিব আৰু নতুনসকলে চেনেল ছাবস্ক্ৰাইব কৰি মোৰ মনোবল দিন দিন বঢ়াই থাকিব সনাতনক যাতে প্ৰচাৰ কৰিব পাৰোঁ ব্ৰহ্মাণ্ডব্যাপী সনাতনৰ বাণী যাতে প্ৰচাৰ কৰিব পাৰোঁ এইটোৱে আপোনাৰ ওচৰত এই দিনহীন অমৰ জ্যোতিৰ প্ৰাৰ্থনা কাতৰ প্ৰাৰ্থনা